নাজিৰা হোলাংকাটনি গাঁৱৰ প্ৰায় 200 ঘৰ মানুহ বলিয়া বানে কিজনে ধুই নিছিলে তাৰ গ্ৰাউণ্ড জিৰোত আমি আহি চাবলৈ চেষ্টা কৰিছিলোঁ। মোৰ ওচৰতে এটা গডৰেজ আছে। গডৰেজটোৰ আপুনি মই দেখাইছে মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে। এই দৃশ্যটো ভালকৈ চাওক। ইয়াত যি বস্তু আছিল সকলো ধুই নিলে। ঘৰখন যেনেকৈ ধুই নিলে ইয়াত থকা মূল্যৱান সা সম্পত্তিবোৰো আচলতে পলস, এতিয়া পলস হৈ গ'ল। এইবিলাক পলস সম্পূৰ্ণ পলস ইয়াত থকা বস্তুবিলাক। আৰু মোৰ চাৰিওটা দিশে আপুনি এই চোতালখনত কেৱল ভাঙি যোৱা যিসমূহ সপোন তাৰ টুকুৰা হৈ থকা আপুনি দেখিব। এটা কেঁচা ঘৰ হোলাংকাটনি, ইয়াত যিসমূহ 30 বছৰ 40 বছৰ 50 বছৰত তেওঁলোকে গোটাইছিলে এপদ দুপদকৈ, এই সকলোবোৰ ধ্বংস। ঘৰৰ হেন্দালিখন সম্পূৰ্ণৰূপে গ'ল। তাত লাও কোমোৰা আদি লাগিছিল। হেন্দালি ভঁৰাল গ'ল সকলো। এই ঘৰখনৰ সকলো যিটো ভাঙি পৰি আছে সেইটো ভঁৰাল। অসমীয়াৰ আয়ুস ৰেখা বুলি ক'ব পাৰি এঘৰ মানুহৰ। ইতিমধ্যে 145 টিং ধান মানে ধানৰ তলত বৰ এতিয়া এফুট পলস এইখিনিত গজালি মেলিলে চব ধান গজালি মেলিলে। খেতিটো আপোনাৰ ধৰি লওক মোৰ আগৰ যিখিনি সাঁচতীয়া ধান আছিলে বছৰ জুৰি খাবলৈ সেইখিনি শেষ। 2 নম্বৰ আপোনাৰ এতিয়া নতুনকৈ আমি খেতি কৰিবলৈ আমাৰ এতিয়া আমাৰ যিবোৰ কৃষিভূমি আছিলে কৃষিভূমিসমূহ চবৰে কাৰো সীমা চিন নাই, চব পুতি পেলালে। এইবাৰ খেতি কৰিব নোৱাৰোঁ। ভঁৰালটো সম্পূৰ্ণ শেষ। গোটেই ধান 145 টিং ধান মোৰ শেষ। জীয়া কথাবিলাক আমি শুনাই গৈছোঁ। মোৰ লগত ভণ্টি এগৰাকী আছে। মই ভণ্টিগৰাকীক অকণমান ইপিনে আহিব ক'লোঁ। কি ক'বা, এপদ দুপদকেতো গোটাইছিলা? নাই, একোৱেই নাই, চব বস্তু শেষ হৈ থাকিলে। ঘৰৰ পৰা বিয়া হৈ আহিছিলোঁ, ঘৰৰ পৰা দিয়া যি কষ্ট দিছিলে মা দেউতাই, সেইখিনি বস্তু একোৱেই নাই, চব শেষ হৈ গ'ল। চৰকাৰে 15,000 টকা দিম বুলি কৈছে, কি ক'বা? 15,000 টকাত কি ওলাব কওকচোন? কি হ'ব? এখন ঘৰ বনাবলৈ 15,000 টকা যথেষ্ট নি? নেপাওঁ। 15,000 টকা একোৱে কৰিব নোৱাৰি। এয়া আচলতে পৰিৱেশ মই দেখাইছোঁ। কি ক'ব আপুনি কিবা এটা মানে ধৰি লওক 15,000 টকা তেখেতসকলে দিছে, হয়তো তেখেতসকলকো আমি হেৰি কৰিব নোৱাৰোঁ, কাৰণ কাক কিমান দিব, নহয় জানো? কিন্তু কথা হ'ল কি, তথাপিতো আমাক যে 15,000 দিছে সেইটো জলপানী বুলি কৈছোঁ আমি। নহয় আপুনি চাওক, মোৰ এতিয়া ঘৰটো মানে ভিতৰত কি হ'ল, ফুলৰখন কৰা নহয়, ফুলৰ নহয়, কেঁচা ঘৰ সম্পূৰ্ণ। কাৰণ এতিয়া ভিতৰত মোৰ পলস লগত লগাই ইমানখিনি এৰাটো সোমাই যায় ভিতৰত। এইটো ঘৰটো মই 6 মাহ বছৰলৈ এইটো ঘৰত সোমাই থাকিবলৈ সম্ভৱ নহয়। এইবিলাক কথা আচলতে জীয়া কথা আমি দেখাই গৈছোঁ। হোলাংকাটনি ইয়াৰ মূল পথ, য'ত 8 ফুট 9 ফুটকৈ আচলতে দিখৌৰ পানীয়ে ধুই গৈছিল। যি ডালিমিৰ দেশৰ পৰা যি আচলতে বলিয়া বানে শিৱসাগৰখনক ধুই নিছিল। মোৰ গাঁৱৰ কেইগৰাকীমান মহিলা আছে, আমি যাব চেষ্টা কৰিম। কি ক'ব? কি ক'ম মানে, এনেকুৱা যে এটা দুৰ্যোগৰ হেৰি পাম বুলি কেতিয়াও ভবাই নাছিলোঁ। তাৰমানে মানে একো বস্তু মানে ভিতৰৰ পৰা আমি উলিয়াবলৈ একো সুবিধাই নাপালোঁ। এনেকুৱা ধৰণে পানীটো আহিলে। ঘৰত তাতে অসুখীয়া মানুহ আছে। মোৰ মানুহজনে কেঞ্চাৰ বেমাৰ হৈছে। তেওঁ আজি 2 বছৰ হ'ল। মই দিন হাজিৰা কৰি ঘৰে হেৰি কৰি পিনি তেওঁক হেৰি কৰি আছিলোঁ। চৰকাৰে 15,000 টকা এটা দিম বুলি কৈছে, কি ক'ব? দিলেতো ভালেই পাওঁ। চৰকাৰে অকণমান হেৰি হ'ব, তাতকৈ বেছিকৈহে দৰকাৰ হৈছে। কিন্তু এতিয়া সেই 15,000টো আমি শূন্যৰ পৰা এতিয়া আমি ঘৰখন হেৰি কৰিব লাগিব। এই ল'ৰা ছোৱালী পঢ়োৱাৰ পৰা আদি কৰি সেইটোৱে মানে একোৱেই নহয় তাৰমানে সেই 15,000 টকাত। কি ক'ব? প্ৰধানকৈ খোৱা পানীটো মানে অলপ হেৰি হৈছে, বেয়া পানী খাবলগীয়া হয়। হেৰি কি কয়, ধোৱা মেলাটো কাঁহী বাতি ধোৱা বোলে গেলা পানীতে ধুবলগীয়া হৈছে। গা ধুবলৈ পোৱাই নাই, পানীৰ অভাৱ। সেইখিনি আৰু খাবলৈ পাইছোঁ বাৰু, এনেকৈ দিছেহি। খালি অসুবিধা হৈছে ধোৱা মেলা। ঘৰখনো ভাগিছে আৰু অলপ মানে বেৰ চেৰবোৰ অকণমান হেৰি হৈ গৈছে। বস্তু বাহিনী চব ধ্বংস, চব নাই, একো নাই। হোলাংকাটনি নাজিৰাত মই বৰ্তমান উপস্থিত আছোঁ। এই গাঁওখনৰ 200 ঘৰৰ ওপৰৰ মানুহ, ইয়াত ধনী দুখীয়া সকলো সমান হৈ গ'ল। আমি মন্তব্য লৈছিলোঁ, অফ কেমেৰাও কথা পাতিছিলোঁ বহু মানুহৰ লগত। কিন্তু তেওঁলোকে কৈছে আধা ঘণ্টাৰ ভিতৰত যিসমূহ সপোন আছিল, সপোনবোৰ ছাৰখাৰ হৈ গ'ল। আৰু ছাৰখাৰ হোৱাৰ যিসমূহ ভিজুৱেল আমি কেমেৰাত আবদ্ধ কৰিছিলোঁ। হয়।